আজিৰ ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ অনুশীলনী 1.6ৰ 2 নং প্ৰশ্নৰ মেথছসমূহ আলোচনা কৰিম। সো 3 নম্বৰ অংকটো কি আছে 16 আৰু ইয়াৰ পাৱাৰ কি আছে 3/4 আছে। সো প্ৰথমে আমি 16ক মৌলিক উৎপাদত ভাঙি ল'ম। সো 16 আছে 16 जो যুগ্ম সংখ্যা হয় আমি জানো 2 ৰে বিভাজ্য যাব। সো 2 8 গুণ 16 হল 2 8 গুণ 16 2 4 গুণ 2 4 গুণ 8 হ'ব 2 2 গুণ 4 হল। সো 16 মৌলিক উৎপাদত ভাঙি আমি 2 কেটে পালো 1 2 3 4 2 পাইছো আমি 4টা তো 2 টু দি পাৱাৰ 4 আৰু ইয়াৰ পাৱাৰ কি আছিল 3/4 তো 3/4 ইয়াৰ লগত পূৰণ হ'ব। এতিয়া এই 4 আৰু এই 4 আমি ক্যান্সেল কৰিব পাৰো। এতিয়া 2 ৰ পাৱাৰ কি থাকিলে 3 থাকিলে। সো 2 ৰ পাৱাৰ 3 মানে আমি 2 টোক 3 বাৰ পূৰণ কৰিব লাগিব। তো 2 * 2 * 2 সো 2 2 4 4 2 8 आंसर হ'ব 8।